নমস্কাৰ আজি ভিডিওটোলৈ আপোনাক স্বাগতম জনাইছো আজি এই ভিডিওটো সম্পূৰ্ণ প্ৰাপ্তবয়স্কৰ বাবে আপোনাৰ যদি 18 বছৰ বয়স তলত হয় তেতিয়াহলে আপুনি এই ভিডিওটো নাচাব কাৰণ আজি আমি আলোচনা কৰিম পুৰুষসকলৰ যৌনাংগ কোনসমূহ খাদ্য খালে এগৰাকী পুৰুষৰ যৌনাংগ যৌন সম্পৰ্কৰ সময়ত যৌনাংগ বেছি টাইট হ'ব বেছি কঠোৰ হ'ব বেছি আপোনাৰ মজবুত হ'ব যাতে সম্ভোগৰ সময়ত তেখেতকে দুইগৰাকী স্বামী স্ত্ৰী দুইগৰাকী যৌন সম্পৰ্কত উপভোগ কৰিব পাৰে সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰে আহক আজি ভিডিওটো আৰম্ভ কৰোঁ ধিনা যৌনাংগৰ ফলত যৌন সম্পৰ্কৰ সময়ত যদি এগৰাকী পুৰুষৰ যৌনাংগ ভালদৰে স্ফীত নহয় ভালদৰে টাইট নহয় বা মজবুত নহয় ব্যক্তিগৰাকী নানা ধৰণৰ মানসিকভাৱে আপোনাৰ ডিপ্ৰেশ্যনত গুচি যায় বা মানসিক সমস্যা মানসিকভাৱে তেখেতে হেপী নহয় বা তেখেতৰ পত্নীয়ে তেখেতকলৈ সন্তুষ্ট নহয় এনেকুৱা সমস্যা বিভিন্ন কাৰণ হ'ব পাৰে যেনে ধৰক আপোনাৰ মেদবহুলতা যদি পুৰুষজনৰ বেছি মেদবহুল হয় বেছি শকত হয় অতিমাত্ৰা নিচাযুক্ত খাদ্য খোৱাৰ ফলত এনেকুৱা সমস্যা আহিব পাৰে যৌন সম্পৰ্কৰ সময়ত ঠিকমতে যৌনাংগ স্ফীত নহ'ব পাৰে বা বেছি টাইট নহ'ব পাৰে কঠোৰ নহ'ব পাৰে বা যি ধৰণৰ খাদ্য খোৱাৰ কোনো হেৰি নাথাকিলে বেছি ফাষ্ট ফুড কওক জাংক ফুড কওক এই ধৰণৰ খাদ্যসমূহ বেছিকৈ খালে বা ব্যক্তিগৰাকী যদি অতিমাত্ৰা চাপ লৈ থাকে ষ্ট্ৰেছত থাকে এংজাইটিত থাকে সেইবোৰ কাৰণত হ'ব পাৰে মানসিক সমস্যাবোৰৰ কাৰণ হ'ব পাৰে ঠিকমতে যদি ৰাতি টোপনি নাহে টোপনি ক্ষতি হয় যদি আপোনাৰ ব্যায়াম নকৰিলে ব্যক্তিগৰাকী যদি হেল্থি বিহেভিয়াৰ মেইনটেইন নকৰে এইসমূহ কাৰণত এজন পুৰুষৰ লিংগ কঠোৰ নহ'ব পাৰে টাইট নহ'ব পাৰে মজবুত নহ'ব পাৰে যৌন সম্পৰ্কৰ সময়ত ভালদৰে অৰ্থাৎ যৌন সম্পৰ্কৰ সময়ত যৌনাংগ ঢিলা হ'ব পাৰে যাৰ ফলত তেখেতলোকে ছেক্সুৱেল ছেটিছফেকশ্যনটো নাপায় ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ আপোনাৰ জীৱনশৈলী ঠিক কৰিবই লাগিব তাৰোপৰি বিভিন্ন ধৰণৰ ঔষধ বা ব্যৱহাৰ কৰিলেও ব্যক্তিগৰাকীয়ে সুস্থ নহয় কাৰণ ভাল ডায়েট যেতিয়ালৈ নকৰে যি ধৰণৰ আপুনি হেৰি নকৰক তেতিয়ালৈ আপোনাৰ এই সমস্যাৰ পৰা আপুনি উপশম লাভ নকৰিব গতিকে আপুনি নিয়মিত ব্যায়াম কৰক টোপনি ক্ষতি নকৰিব তাৰোপৰি মই এতিয়া যিসমূহ খাদ্য কওঁ সেই খাদ্যসমূহ আপোনাৰ ডায়েটত খাদ্য তালিকাত আপুনি এড কৰক আপোনাৰ প্ৰথম খাদ্যটো হ'ল আপোনাৰ জাইফল আৰু জালুক আপুনি যদি পাস্তা খায় বা এই ধৰণৰ খাদ্য খায় কি কৰিব আপুনি খাদ্যত জাইফল আৰু জালুকৰ আপোনাৰ মিশ্ৰণ আপুনি ছটিয়াই দিব তাৰ ফলত এইটো আপুনি খোৱাৰ ফলত কি হ'ব ই আপোনাৰ যৌনাংগলৈ ব্লাড চাৰ্কুলেশ্যনটো বা ব্লাড যাতে যায় তালৈকে যিটো আমাৰ ৰক্ত প্ৰবাহ হয় দেহত এই ৰক্ত প্ৰবাহ যৌনাংগলৈ যোৱাতে বিশেষ অৰিহণা যোগাব যাৰ ফলত আপোনাৰ যৌন সম্পৰ্কৰ সময়ত যৌনাংগ আপোনাৰ মজবুত হ'ব যৌনাংগ আপোনাৰ কঠোৰ হ'ব যৌন সম্পৰ্ক আপুনি ভালদৰে উপভোগ কৰিব পাৰিব দ্বিতীয়টো হ'ল আপোনাৰ জলকীয়া আপুনি জলকীয়া খাব পাৰে কেঁচা জলকীয়া খাব পাৰে ই আপোনাৰ গৰম বঢ়ায় বা যৌনাংগলৈ ব্লাড যোৱাতে বিশেষ অৰিহণা যোগায় যৌনাংগলৈ পুৰুষজনলৈ ব্লাড ঠেলি দিয়াতে বিশেষ হেৰি কৰে আচলতে ব্লাড চাৰ্কুলেশ্যনটো বেছি এক্টিভ কৰিলে যৌন সম্পৰ্কৰ আপুনি কিছু সময় আগত যদি আপুনি জলকীয়া খায় কেঁচা জলকীয়া খায় তেতিয়াহ'লে আপুনি অনুভৱ কৰিব পাৰিব যে আপোনাৰ দেহটো গৰম হৈছে আৰু আপোনাৰ লিংগ আগতকৈ বেছি কঠোৰ হৈছে কফিও খাব পাৰে আপুনি কফি আপোনাৰ শাৰীৰিক উৰ্জা বঢ়ায় ইও আপোনাৰ ব্লাড চাৰ্কুলেশ্যনত হেল্প কৰে আৰু আপোনাৰ লিংগ কঠোৰ হোৱাতে বিশেষ অৰিহণা যোগায় আজিলৈ এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয় লৈ আপোনাৰ প্ৰস্তুত হওঁ ধন্যবাদ নমস্কাৰ